যে বাওঁসংগুৰি সমষ্টিৰ অন্তৰ্গত যিখিনি PHC ইতিমধ্যে বনাই ৰখা হৈছে এই PHC-বিলাক যাতে আমি ডক্টৰৰ ব্যৱস্থা কৰি দৈনন্দিন জীৱনত আমাৰ যিখিনি জনসাধাৰণৰ অসুবিধা হৈ আছে সেই অসুবিধাবিলাক পূৰণৰ কাৰণে যাতে তেখেতে ব্যৱস্থা গ্ৰহণ কৰে আৰু ঠিক একেদৰে বহু PHC আছে য'ত আমাৰ এম্বুলেন্সৰ সুবিধা নাই। ইমানটা প্ৰশ্ন কৰি আছে এনেকুৱা নহয় চিষ্টেমবোৰ উচ্ছেদ কৰক। আপুনি একেলগে যিমানটা সমস্যা আছে কৈ আছে উত্তৰ কেনেকৈ দিব এনেকুৱা মূল কুৱেশ্যনটো কৰক। আপোনাৰ কি লগা আছে, কি প্ৰয়োজন আছে? ছাৰ মই এই কথাটো প্ৰশ্নটোতো এই কথাটোৱে মই প্ৰশ্ন কৰিছিলোঁ, কিন্তু উত্তৰটো মই ঠিক ধৰণে পোৱা নাই কাৰণে সাঙুৰি কৈছোঁ। যি কি নহওক মোৰ সমষ্টিৰ অন্তৰ্গত ৩-৪টামান মই কথাটো তেখেতক আঙুলিয়াই দিছোঁ আৰু এইখিনিত অনতিপলমে ব্যৱস্থাপনাখিনি কৰি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মিনিষ্টাৰ প্লিজ। অধ্যক্ষ মহোদয়, পুঁজি সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু কিবা আছে ছাপ্লিমেণ্টাৰী? আৰু কিবা আছে? ৰূপম আৰু কিবা আছে? নাই, ঠিক আছে, থেংক ইউ। এতিয়া 88 সুৰেণ ফুকন। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰটো পাইছোঁ। কথা হ'ল সমগ্ৰ অসমৰ লগতে মোৰ ডিগবৈ সমষ্টিটোৰ প্ৰায় কেইবাখনো গাঁৱত খিলঞ্জীয়া ভূমিপুত্ৰসকলে আজি যুগ যুগান্তৰ ধৰি বসবাস কৰি আহিছে আৰু এই ক্ষেত্ৰত বিশেষকৈ তামুলী বনগাঁও, মামৰণি, কেন্দুগুৰি, বালিজান, বৰজান, পাৱৈ বনগাঁও, মুলুকগাঁও, ঢেকীয়াজান, খাৰজান বা আমাৰ পাণবাৰী আৰু বুঢ়ীদিহিং মৌজাৰ কেইবাখনো গাঁও। অধ্যক্ষ মহোদয়, তেখেতৰ বিষয়টো মই অকণমান বহলাই ক'ব লাগিব। অকণমান বহলাই নহয়, ঠিক মূল কথাকেইটা ক'ব লাগিব। আমাৰ ৰাজগালৈ উন্নতি কৰাৰ ক্ষেত্ৰত কি কি ব্যৱস্থা হাতত? হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ আজি কেইটামান বছৰ উজনি অসমৰ ডিব্ৰুগড়ত সমষ্টি ৱাইজ কিছুমান ৰিভিউ লৈছিল। লোৱাৰ পিছত তেখেতসকলৰ এনে সমস্যাবিলাক আমি বহু দূৰ কৰিবলৈ সমৰ্থ হৈছোঁ। এনেকুৱা বিষয়বিলাক আমালৈ পোনপটীয়াভাৱে মুখ্যমন্ত্ৰীৰ পৰা আহে আৰু আমি খুব তৎকালীনভাৱে এনেকুৱা কাম কিছু কৰিছোঁ। এতিয়া তেখেতৰ কথা হৈছে দুটা, পট্টা পাইছেনে নাই আৰু এইখিনি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিবলৈ কি ব্যৱস্থা আছে। এতিয়া যিটো আমাৰ বনগাঁও, এই বনগাঁওবিলাক ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিব নোৱাৰি এনেকুৱা বিষয় নহয়, কিন্তু আমি অসমতে নিজৰ ৰাজ্যখনতে কেবিনেটত সিদ্ধান্ত লৈ কৰিব নোৱাৰোঁ। বিষয়টো সেইকাৰণে যথেষ্টখিনি জটিল। তাৰমানে ফৰেষ্ট ৰাইটছ এক্ট 2006ৰ ধাৰা মানে ক্লজ 3(1)H ধাৰাৰ অধীনত বনগাঁওসমূহক ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰাৰ ব্যৱস্থা আছে, যদিও ই এটা খুব দীঘলীয়া প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ৰ অনুমোদন লাগিব বা অনুমতি লাগিব। এই ৰূপান্তৰৰ অনুমোদনৰ হকে সমপৰিমাণৰ ভূমি আমি দি পেলাই তাত আকৌ গছ ৰুই দিব লাগিব, তাত মানে ফৰেষ্ট বনাই দিব লাগিব। গতিকে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ৰাজহ চক্ৰ আৰু তিনিচুকীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ডিগবৈ যি সমষ্টি 100% খিলঞ্জীয়া ভূমিপুত্ৰ লোকে বাস কৰা বনগাঁওসমূহ আছে, তাত তেখেতে যিধৰণে কৈছে ৰাজহ গাঁও হিচাপে উন্নীত কৰাৰ ক্ষেত্ৰত কোনো নিৰ্দেশনা আমি এতিয়া মানে এই প্ৰক্ৰিয়াটো লোৱা নাই। যদিও লোৱা নাই, মই ক'বলৈ বিচাৰিছোঁ যে তেখেতসকলক আমি তেখেতসকলৰ ইতিমধ্যে পতা পাইছে, মানে ব্যক্তিগত পতা পাইছে আমাৰ 87,297খন জনজাতি লোকে পাইছে আৰু বাকী যিখিনি আমি পৰম্পৰাগত বনবাসী বুলি কওঁ বনগাঁৱত থকা, তাতো 4,353খন পতা পাইছে। ঠিক তাৰপিছত সমূহীয়া পতা মানে অনুষ্ঠান প্ৰতিষ্ঠান আদিত তাতো 2,693খন পতা পাইছে আৰু তাতো যিখিনি পৰম্পৰাগত বনবাসী তেওঁলোকেও 45খন অনুষ্ঠানৰ পতা কথা কৈছোঁ মই।
ইতিমধ্যে 94,388খন পতা পাইছে।